Hello friends, welcome to your favorite channel. আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে এইচএছ ফাইনাল এক্সাম বা এইচএসএলসি ফাইনাল এক্সামৰ আগতে কি কৰিব লাগে বা এক মাহ আগত কি কৰিব লাগে। আমি সকলোৱে জানো যে পৰীক্ষাৰ আগত সদায় ৰিভাইজ দিব লাগে আৰু এই ৰিভাইজসমূহ কেনেকৈ দিব লাগে সেই বিষয়ে আলোচনা কৰিম। বিশেষকৈ এইচএছ 2025 যিসকল শিক্ষাৰ্থীয়ে দিব তেওঁলোকৰ 6টা সাবজেক্ট থাকিব আৰু পৰীক্ষাৰ এক মাহ আগত অৰ্থাৎ এক মাহ আগত বুলি ক'লে 30 দিন থাকিব। এক মাহ মানে 30 দিন, গতিকে 6টা সাবজেক্ট যদি আমি 30 দিনত ভগাই লওঁ তেনেহলে এটা সাবজেক্ট 5 দিনকৈ পৰে অৰ্থাৎ 6 × 5 = 30। গতিকে এটা সাবজেক্টত 5 দিনকৈ পঢ়িব লাগিব আৰু 6টা সাবজেক্টৰ ভিতৰত যিকোনো প্ৰথম ইংলিশটো শেষৰ সপ্তাহত পঢ়িব লাগিব, কাৰণ শেষৰ সপ্তাহ মানে শেষৰ 5 দিন। এক মাহ থাকিব, 13 তাৰিখৰ পৰা পৰীক্ষা, 13 তাৰিখৰ আগৰ 5 দিনৰ পৰা ইংলিশটো পঢ়িব লাগিব, কাৰণ 13 তাৰিখৰ পৰা ইংলিশ আছে। গতিকে বাকি 5টা আগতে পঢ়িব লাগিব আৰু ইংলিশটো পৰীক্ষাৰ আগৰ 5 দিন ৰিভাইজ দিব লাগিব আৰু কমেও 3বাৰকৈতো ৰিভাইজ দিবই লাগিব। ফাৰ্ষ্ট ডিভিজন যদি কোনোবাই পাব বিচাৰে তেনেহলে কমেও 3বাৰ ৰিভাইজ দিয়াটো বাধ্যতামূলক বা কম্পালসৰি। তাৰ পিছতে আৰু অলপ ভাল ৰিজাল্ট কৰাৰ চেষ্টা কৰিলে তেনেহলে 5বাৰ 6বাৰ তেনেকৈ ৰিভাইজ দিব লাগে। ৰিভাইজ দিয়াৰ লগতে তোমালোকে হয়তো জানা যে ৰিভাইজ দিয়াৰ সময়তো শেষত অৰ্থাৎ 5 দিন সময় আছে আৰু এই 5 দিনত ৰিভাইজ দিয়াতে যদি 4 দিন লাগে, বাকি এদিন কুৱেশ্যন পেপাৰ সলভ কৰিব লাগে। কুৱেশ্যন পেপাৰ সলভ কৰিলে আমি বহুতখিনি আইডিয়া পাওঁ, ক'ৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব সেই বিষয়ে আমি বহুত সহায় ল'ব পাৰোঁ। গতিকে 4 দিনত এটা কিতাপ শেষ আৰু বাকি এদিনত মাত্ৰ আমি কুৱেশ্যন পেপাৰ সলিউশন কৰিব লাগে। 5-6 কমেও 5-6 বছৰৰ কুৱেশ্যন পেপাৰ সলিউশন কৰিলে হৈ যায়, মানে আইডিয়াটোহে ল'ব লাগে মাত্ৰ। ইয়াৰ উপৰি আৰু এই এক মাহ সময়খিনি ৰিভাইজ দিয়াৰ সময়ত কোনো ধৰণৰ মোবাইল ইউজ কৰিলেতো গৈছে আৰু, গতিকে মোবাইল ইউজ কৰিব নালাগে। ইনষ্টাগ্ৰাম, ফেচবুক মোবাইলটো ইউজ কৰিব নালাগে আচলতে। মাত্ৰ ইউটিউবত এডুকেশ্যনাল যিবিলাক ভিডিঅ' আছে সেইবিলাক চোৱাৰ কাৰণে মাত্ৰ সময়মতে মোবাইল এবাৰহে ব্যৱহাৰ কৰিব পাৰি 24 ঘণ্টাত। বাকি ইনষ্টাগ্ৰাম, ফেচবুক, হোৱাটছএপ এইবিলাক ইউজ কৰিলে কিন্তু ভাল ৰিজাল্ট কৰাৰ একদম নাই, পাৰ্চেণ্টেজ একদমেই কমি যায়। গতিকে সকলোৱে চেষ্টা কৰিবা মোবাইলটো যাতে দূৰত ৰাখিব পাৰা, পিছত আৰু পস্তাই লাভ নাই। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টো। আশা কৰিছোঁ সহায় কৰিব তোমালোকক, আৰু সহায় হ'লে কমেণ্টত জনাই দিবা। থেংক ইউ।